Morning, all welcome to FI classes. Ajir video to class 12 for physics or proba vidyut chapter 2 আমি 5 নম্বৰ টপিক তো আলোচনা কৰিম খুব ইম্পৰ্টেন্ট টপিক হেয়া আছে অমৰ সূত্ৰ মতে কি স্থিৰ উষ্ণতাত কোন পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহ দুই মূৰৰ বিভৱ বেদৰ সমানুপাতিক আমি এটো ক্লাস 10 তো তোমালোকে পাইছা অলপ যে আমাৰ কোন পৰিবাহীৰ মাজেৰে প্ৰবাহ যেতিয়া চালিত হয় চালিত প্ৰবাহৰ মান তোমাৰ পৰিবাহীৰ দুই মূৰৰ বিভৱ বেদৰ সমানুপাতিক ইয়াত তোমাৰ কি অৰ্থাৎ আমি এনেকৈ লিখিব পাৰো v proportional to I suppose এডাল তার আছে এডাল তাৰত যদি তোমাৰ দুই মূৰৰ বিভৱ ভেদটো v হয় আৰু ইয়াৰ মাজেৰে যদি I কাৰেন্ট চলি থাকে তেনেহলে আমি কি লিখিব পাৰো v proportional to I এতিয়া এই সমানুপাতিক চিহ্নটো গুচাই দিলে আমি এটা ধ্ৰুৱক দিব লাগিব হেতু হৈছে r যত r সমানুপাতিক ধ্ৰুৱক আৰু ইয়াক পৰিবাহীডালৰ ৰড বলে হৈছে এটো আমাৰ এটা ফৰ্মুলা আহিল v = আমি I এটো হৈছে তোমাৰ ওমৰ সূত্ৰ নাইবা আমি এটো এনেকৈ লিখিব পাৰো I = v/r এনেকুৱা ফৰ্মটো লিখিব পাৰো গতিকে যেনেকৈ লিখা এতিয়া চ r এই r টো হৈছে আমাৰ কি সমানুপাতিক ধ্ৰুৱক আৰু ইয়াক কি বুলি কোৱা হয় পৰিবাহীডালৰ ৰড বুলি কোৱা আৰু এতিয়া ৰড বুলি কোৱা তোমালোকে বুজি পাইছা যে বাধা হয়নে ৰড মানে আমাৰ কি বাধা ইয়াতো তাৰ মানে যেতিয়া পৰিবাহীডালৰ মাজেৰে যেতিয়া আমাৰ কাৰেন্ট চালিত হয় প্ৰবাহ চলে মানে কি ইলেক্ট্ৰনৰ গতি হয়নে তেতিয়া কি হয় ইলেক্ট্ৰনবোৰে কি হয় বা আধানবোৰে কি হয় বাধাৰ সন্মুখীন হয় সেই বাধাটোকে তোমাৰ কি বুলি কোৱা হয় ৰড বুলি কোৱা হয় এতিয়া আমি কি কৰিম ওমৰ সূত্ৰটো প্ৰমাণ কৰিম হৈছে চোৱা আমি ইয়াৰ আগৰ ভিডিঅ'ৰ অপবাবেগ আৰু প্ৰবাহৰ সম্বন্ধ পৰা পাও কি আছিল তোমাৰ I = NEAVD হৈছে এটো আমি 1 নম্বৰ দিল এটো সহ আমি ইয়াৰ আগৰ ভিডিঅ'ত আমি অপবাবেগ আৰু প্ৰবাহৰ মাজৰ সম্বন্ধ I = NEAVD এটো উলিয়াইছো ধুনিয়াকৈ ইয়াত তোমাৰ n হৈছে নাম্বাৰ অফ ইলেক্ট্ৰন a হৈছে পৰিবাহীডালৰ প্ৰস্থচ্ছেদৰ কালি সাপোজ আমি এডাল পৰিবাহী ললো হয়নে ইয়াৰ এটো হৈছে a ইয়াত যিবিলাক ইলেক্ট্ৰন মুভ কৰি থাকিব সেই ইলেক্ট্ৰনবোৰৰ তোমাৰ কি অপবাবেগ আমি vd বুলি ধৰিছো হৈছে আৰু n হৈছে নাম্বাৰ অফ ইলেক্ট্ৰন এইটো ধুনিয়াকৈ উলাইছো যিসকল ছাত্ৰছাত্ৰী এটো চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে আগৰ ভিডিঅ'ত যাই চাবা এতিয়া এইখিনি বস্তু সহজে তোমালোকে বুজি পাবা আকৌ অপবাবেগৰ আমাৰ প্ৰকাশ ৰাশিটো কি আছিল vd = E * capital E tau divided by m হৈছে এটা এইটো ইয়াত বহাই দিয়া therefore সমীকৰণ 1 I = NEAVD মানে হৈছে E * capital E tau divided by m হৈছে না তাৰ মানে আমাৰ এইটো সম্পৰ্ক পালো I = NE² A E * tau divided by m হৈছে আকৌ তোমাৰ আমি দ্বিতীয় চেপ্টাৰটোত পাইছো বিভৱ ভেদ আৰু তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ মাজৰ সম্বন্ধ E = v/L হৈছে একচুয়ালি অৰিজিনেলটো এটো আছিল E = -dv/dr হয়নে ইয়াত যদি আমি তারডালৰ দৈৰ্ঘ্য r লও আৰু তোমাৰ বিভৱটো v ইয়াৰ হয়নে গতিকে তোমাৰ কি হ'ব E = v/L লিখিব পাৰো গতিকে আমি ইয়াত কি লিখিম I = NE² A এই জায়গাত v/L লিখিলে v/L tau m এটো এতিয়া আমি বজ্ৰ পূৰণ কৰি দিও বজ্ৰ পূৰণ কৰিলে NE² A v tau = I L m এই ভিটি আমাৰ কি বুজাইছে বিভৱ বুজাইছে এতিয়া আমি এটো এনেকৈ লিখিব পাৰো নে
ভি ডিভাইডেড বাই আই ইকুৱেল টু এল এম ডিভাইডেড বাই এন ই স্কোৱাৰ এ টাউ হৈছে এল এমটো এই চাইডে লৈ আহিলোঁ সৰি আইটো এইটো চাইডত আনিলোঁ আৰু ভিৰ লগত থকা গোটেইখিনি ৰাহি সেইটো চাইডত লৈ গ'লোঁ এতিয়া তুমি ইয়াত মন কৰিলে দেখা পাবা যে এল এম এন ই এ টাউ এই গোটেইকেইটা ৰাশিৰ মান ইয়াত নিৰ্দিষ্ট কাৰণ আমাৰ ইলেক্ট্ৰনৰ ভেলু আমি জানো ইলেক্ট্ৰনৰ সংখ্যাটো তাৰ পৰিবাহীডালত নিৰ্দিষ্ট হৈ থাকিব পৰিবাহীডালৰ দৈৰ্ঘ্য এটা নিৰ্দিষ্ট মানৰ দৈৰ্ঘ্য থাকিব পৰিবাহীডালৰ প্ৰস্থচ্ছেদৰ কালি বা কিমান ডাঙৰ কিমান সৰু ল'ম সেইটো এটা নিৰ্দিষ্ট থাকিব গতিকে আমাৰ ইয়াত থকা গোটেইকেইটা ৰাশিয়ে কি হ'ব তোমাৰ মান নিৰ্দিষ্ট আমি ইয়াত লিখিব পাৰোঁ এই ক্ষেত্ৰত বা ইয়াত এল এম ই এ টাউ ৰাশিকেইটাৰ মান নিৰ্দিষ্ট হৈছে গতিকে এই গোটেইকেইটা ৰাশিৰ যদি মান নিৰ্দিষ্ট হয় তেনেহ'লে এইখিনি আমি ধ্ৰুৱক বুলি লিখিব পাৰিম ভি ডিভাইডেড বাই আই ইকুৱেল টু তোমাৰ আৰ এটা ধ্ৰুৱক দিলোঁ য'ত আৰ ইকুৱেল এল এম ডিভাইডেড বাই এন ই স্কোৱাৰ এ টাউ গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ ভি ইকুৱেল টু আই আৰ এইটোৱে জানো অমৰ সূত্ৰ নহয় হয়নে গতিকে এনেকৈ অমৰ সূত্ৰ প্ৰমাণ আহিলে তোমালোকে কি কৰিব লাগিব এনেকৈ কৰিব লাগিব প্ৰমাণ কৰা হ'ল হৈছেনে গতিকে তোমাৰ এই অমৰ সূত্ৰটো খুব ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ প্ৰমাণটো এনেকুৱা কৰিব লাগিব মই আৰু কৈছোঁ যে এইখিনি বস্তু যদি বুজি পোৱাৰ অসুবিধা হয় মই আগৰ ভিডিঅ'বোৰ চাবা মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ তেতিয়া তোমাৰ অপভাৱেগ কি বা অপভাৱেগ আৰু প্ৰবাহৰ মাজৰ সংখ্যা কি এইখিনি সহজতে বুজি পালে এইখিনি কথা তোমালোকে সহজতে বুজি পাবা গতিকে ভিডিঅ'টো চাই ভাল লাগিছে যদি কমেণ্ট কৰিবা বন্ধু বান্ধৱী গ্ৰুপত শ্বেয়াৰ কৰিবা লগতে যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ইয়াৰ পৰৱৰ্তী ভিডিঅ'টো অতি সোনকালে পাই যাবা